তোমালোকৰ আজি উদাহৰণৰ প্ৰশ্নকেইটা মানে অংককেইটা অকমান ডিসকাস কৰিম। তো প্ৰথম প্ৰশ্নটোত কৈছে স্থিতিশীল অৱস্থাৰ পৰা ৰেলগাড়ী এখনে গতি আৰম্ভ কৰি 5 মিনিটৰ ভিতৰত 62 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগ লাভ কৰিলে ত্বৰণ সুষম বুলি ধৰি লৈ ইয়াৰ ত্বৰণ আৰু এইখিনি সময়ত ৰেলগাড়ীখনে অতিক্ৰম কৰা দূৰত্ব নিৰ্ণয় কৰা। মানে এখন ৰেলগাড়ী আছিলে, সেই ৰেলগাড়ীখন প্ৰথমেতো ৰৈ আছিলে, তাৰ পিছত ৰেলগাড়ীখন গতি কৰিব আৰম্ভ কৰিলে। তো 5 মিনিটৰ পিছত ৰেলগাড়ীখনৰ স্পীড কিমান হ'ল 62 কিলোমিটাৰ প্ৰতি ঘণ্টা। তো এতিয়া গাড়ীখনৰ ত্বৰণ উলিয়াব লাগে আৰু নেক্সট দূৰত্ব উলিয়াব লাগে হৈছে। তো যি দিয়া আছে আমি সেইখিনি ফাৰ্ষ্ট লিখি লম, তাৰ পৰা আমি দূৰত্বটো আৰু ত্বৰণটো উলিয়াম। তো দিয়া আছে আমাক কি প্ৰশ্নটোত u = 0, তো u = 0 আৰু v = 62 কিলোমিটাৰ প্ৰতি ঘণ্টা। u = 0 তোমালোকৰ এই কাৰণে হৈছে কাৰণ গাড়ীখন প্ৰথমে ৰৈ আছিলে ন। তো গাড়ীখন যেতিয়া প্ৰথমে ৰৈ থাকিব তেতিয়াহ'লে তাৰ প্ৰাৰম্ভিক বেগটো সদায় কি হ'ব 0 হ'ব। যেহেতু গাড়ীখন তাৰ পিছত যাবলৈ ষ্টাৰ্ট কৰিছিলে, তো 5 মিনিটৰ পিছত তাৰ বেগটো হৈছিলে 62 কিলোমিটাৰ প্ৰতি ঘণ্টা। তো সেইবাবে ভিটো তোমালোকৰ অৰ্থাৎ অন্তিম বেগটো হ'ব 62 কিলোমিটাৰ প্ৰতি ঘণ্টা। কিন্তু সেইটো আমি কিলোমিটাৰ বা ঘণ্টাত ৰাখিব নোৱাৰিম, সেইটো আমি মিটাৰ আৰু ছেকেণ্ডলৈ কনভাৰ্ট কৰিব লাগিব। কিহৰ কাৰণে? কিয়নো আমাৰ যদি সময়টো চোৱা সেইটো তোমালোকৰ মিনিটত দিয়া আছে 5 মিনিট, আৰু সেই মিনিটটোকো আমি ছেকেণ্ডলৈ কনভাৰ্ট কৰি লৈছোঁ, 5 × 60 কৰিছোঁ। কিহৰ কাৰণে? 1 মিনিটত 60 ছেকেণ্ড থাকে, গতিকে 5 × 60 কৰিলে 300 ছেকেণ্ড হ'ব। আৰু আমি জানো যে SI এককটো আমাৰ কিহত থাকে মিটাৰ পাৰ ছেকেণ্ডত থাকে। তো সেইবাবে আমি কিলোমিটাৰটো কি কৰিব লাগিব মিটাৰলৈ কনভাৰ্ট কৰিব লাগিব। যিহেতু 1 কিলোমিটাৰত 1000 মিটাৰ থাকে, তো সেইকাৰণে আমি 72 কিলোমিটাৰ ডিভাইডেড বাই 1 আৱাৰ লিখিছোঁ। তলত দেখিছা এইচ, দেখিছা এইটো এইচ। তো এইটো কি হয় ওপৰত দেখিছা তোমালোকে 72 কিলোমিটাৰ এইচ এটা দি ওপৰত -1 বুলি দিয়া হৈছে। তো -1টোৱে কি বুজায়? তো মানে ডিভাইড হৈ আছে, এই এইচটো যে ডিভাইড হৈ আছে। তো এই এইচটো এনেকৈ তলতো লিখিব পাৰা বা এনেকৈ মাইনাছ কৰিও লিখিব পাৰা। যদি ওপৰত এনেকৈ লিখা তেতিয়াহ'লে মাইনাছ চিন দিব লাগিব, আৰু যদি ডিভাইড কৰি পেলাই লিখিব বিচাৰা মাইনাছ চিন নিদিলেও হয়। এতিয়া এঘণ্টাত কিমান মিনিট থাকে 60 মিনিট থাকে, আৰু 60 মিনিটৰ প্ৰতি মিনিটত 60 ছেকেণ্ডকৈ থাকিব। তো সেইকাৰণে ঘণ্টাটো যদি আমি ছেকেণ্ডলৈ নিওঁ 60 × 60 হ'ব। তো কিমান হ'ব 360 ছেকেণ্ড, 6 × 34। তো ওপৰৰখিনি পূৰণ কৰিলে যি হ'ব, তো এইখিনি কেলকুলেট কৰিলে তোমালোকৰ এনচাৰ হ'ব 20 মিটাৰ পাৰ ছেকেণ্ড। অৰ্থাৎ তোমালোকৰ 62 কিলোমিটাৰ প্ৰতি ঘণ্টাটোক যদি আমি মিটাৰ পাৰ ছেকেণ্ডলৈ কনভাৰ্ট কৰোঁ তেতিয়াহ'লে এনচাৰ আহিব 20 মিটাৰ পাৰ ছেকেণ্ড। অৰ্থাৎ প্ৰাৰম্ভিক বেগ পালা 0, অন্তিম বেগ পালা 20 মিটাৰ পাৰ ছেকেণ্ড, আৰু সময় পালা 300 ছেকেণ্ড। তো এইখিনি ইউজ কৰি আমি এ আৰু এছ উলিয়াব লাগিব। এ মানে ত্বৰণ, এছ মানে কি দূৰত্ব উলিয়াব লাগিব। এতিয়া আমাৰ যি তিনিটা ফৰ্মুলা আছিলে ওচৰত দেখিছা, v = u + at, s = ut + ½ at², v² - u² = 2as। তো এই ফৰ্মুলা কেইটাৰ ভিতৰত আমি যিকোনো এটা ফৰ্মুলা ইউজ কৰি বা যিটো আমাক দৰকাৰ হ'ব কোনো এটা বস্তু উলিয়াবৰ কাৰণে, সেই ফৰ্মুলাটো ইউজ কৰি আমি কি কৰিব পাৰিম, আমাক যিটো লাগে সেইটো আমি বিচাৰিব পাৰিম। এতিয়া কথাটো হ'ল আমি এটো উলিয়াবৰ বাবে কোনটো ফৰ্মুলা ইউজ কৰিম সেইটো তোমালোকৰ নিজৰ ওপৰত নিৰ্ভৰ কৰিব। তোমালোকে কোনটো ফৰ্মুলা ইউজ কৰিব বিচাৰা বা কোনটো ফৰ্মুলা তোমালোকৰ ইউজ কৰিলে ভাল হ'ব যাতে আমি উলিয়াব বিচৰাটো উলিয়াব পাৰিম, সেইটো নিজৰ ডিচিশ্যন বা চিলেকশ্যনৰ ওপৰত ডিপেণ্ড কৰিব কোনটো তোমালোকে ইউজ কৰিবা। যিকোনো এটা ফৰ্মুলা ইউজ কৰিব পাৰা, কিন্তু লগতে এইটো চাব লাগিব যে সেই ফৰ্মুলাটো ইউজ কৰিলে আমাক লাগিবলগীয়া বা আমাক যিটো লাগে সেইটো আমি উলিয়াব পাৰিম নে নোৱাৰিম। তো এতিয়া আমাৰ মেইন কামটো হ'ল এ, অৰ্থাৎ আমি উলিয়াব লাগে এটো। গতিকে এটো উলিয়াবৰ কাৰণে এই তিনিটা ফৰ্মুলাৰ ভিতৰত কোনটো আমি ইউজ কৰিম তোমালোকে ফৰ্মুলাকেইটা ভালদৰে চোৱা, আৰু আমাক কি কি দিয়া আছে সেইটোও ভালদৰে চোৱা। আমাক দিয়া আছে ইয়াত চোৱা, ইউ দিয়া আছে, ভি দিয়া আছে, টি দিয়া আছে, আৰু আমি উলিয়াব লাগে কি এ হৈছে। তো চোৱা এ, ইউ, ভি, টি এই চাৰিটা বস্তু থকা কোনোবা ফৰ্মুলা আছে নেকি? তো এই গোটেইকেইটাতে চোৱা সেই চাৰিটা থকা ফৰ্মুলা এটা আমাৰ তাত আছে, সেইটো হ'ল ভি ইউ এ টি এই ফৰ্মুলাটো। ইয়াত যদি চোৱা তোমালোকে গোটেই চাৰিটা নোপোৱা, ইয়াত চোৱা ভিটো নাই দেখিছা, ইয়াত চোৱা তোমালোকৰ টিটো নাই, এই দুটা তোমালোকে তাৰমানে ইউজ কৰিব নোৱাৰা, ঠিক আছে। তো গতিকে আমি এইটো ইউজ কৰিম। এই ফৰ্মুলাটো হ'ল তোমালোকৰ v = u + at। এতিয়া তোমালোকে য'ত ভি দেখিছা, ভিৰ মানটো যি পাইছিলা ওপৰত কিমান পাইছিলা 20 মিটাৰ পাৰ ছেকেণ্ড। তো
তো সেই ভি ঠাইত 20 বহুৱা, ইউ 0 পাইছিলা, ইউ ঠাইত 0 বহুৱা, এৰ মান আমি নাজানো, উলিয়াব লাগে, এটো এ কৰিয়ে ৰাখা, টিটো আমি জানিছো 300 সেকেন্ড, তো 300 সেকেন্ড বহাই দিয়া। এতিয়া এইখিনি সিম্পল মেথছ হয়, এইখিনি তোমালোকে জানিব লাগিব, সমীকৰণ বীজগণিতৰ হয়, এইখিনি যদি নাজানা তোমালোকে বিজ্ঞান পঢ়া বাদ দিব পাৰা, ঠিক আছে। তো এতিয়া এইটো 20 হ'ল, তাৰপৰা 0 আছে, যিহেতু এৰ লগত টি মানে পূৰণ হৈ আছে, 300টো পূৰণ হ'ব, তো 300 পূৰণ এ কৰিলে কি হ'ব 300 এ, ইফালে আছে 20, আমাক এটো লাগে, এৰ লগত 300 পূৰণ হৈ আছে, 300টো ইফালে আহিব, কি হ'ব 20 ডিভাইডেড বাই 300, তো 20 ডিভাইডেড বাই 300 কৰিলে আমাৰ এনসাৰ কি আহিব 1/15 হ'ল, আমাৰ এনসাৰ আহিলে 1/15, কিন্তু 1/15 কৰি ৰাখিব নোৱাৰিব, কাৰণ ত্বৰণৰ এটা একক থাকে, সেই এককটো আমি বহাব লাগিব, তো ত্বৰণৰ এককটো কি হয় তোমালোকৰ মিটাৰ পাৰ ছেকেণ্ড স্কয়াৰ, তো সেই কাৰণে আমি উত্তৰত যদি চোৱা দেখিবা মই লিখিছো 1/15 ইনটু মিটাৰ পাৰ ছেকেণ্ড স্কয়াৰ, ইয়াক মই দুই ধৰণে লিখিছো, এটাটো এনেকে ছেকেণ্ড স্কয়াৰ লিখিছো আৰু এটাত চোৱা এনেকে মাইনাস চিন দি পেলাই লিখিছো। ইয়াৰ অৰ্থ কি, তোমালোকে যদি এই চিনডাল দিয়া তেতিয়াহ'লে ইয়াৰ মাইনাস চিনটো দিয়া দৰকাৰ নাই, যদি সেই চিনডাল নিদিয়া তেতিয়া তোমালোকে মাইনাস চিনটো দিব লাগিব। কিহৰ কাৰণে দিব লাগিব, কাৰণ এই চিনডালে ডিভাইড বুজায়, হয় নহয়। তো তোমালোকে 8ত পাইছিলা, 7তো পাইছিলা, যেতিয়া বীজগণিত পঢ়িছিলা, তাত কি হৈছিলে ডিভাইড চিনডালৰ ওপৰলৈ যদি আমি কিবা এটা লৈ যাওঁ মাইনাস চিন দিব লাগে, তো সেইটোৱে অৰ্থটো হৈছে। তো এতিয়া এটো কি পালা 1/15, তো এতিয়ালৈকে আমি কি পালো, ফাৰ্ষ্টটো ইউ আমাক দিয়া আছিলে, ভি দিয়া আছিলে, টি দিয়া আছিলে, আৰু লগতে আমি এতিয়া এ উলিয়াইছো। তো এতিয়া এই চাৰিটা ইউজ কৰি পেলাই আমি এছ উলিয়াব লাগে। তো এতিয়া আমি এছৰ বাবে কোনটো ফৰ্মুলা ইউজ কৰিম, কাৰণ এছৰ বাবে আমাৰ দুটা ফৰ্মুলা আছে, ইউ টি প্লাছ হাফ এ টি স্কোৱাৰ আৰু ভি স্কোৱাৰ মাইনাছ ইউ স্কোৱাৰ ইকুৱেল টু 2as হৈছে। তো এই দুইটা ফৰ্মুলাৰ ভিতৰত আমি যিকোনো এটা ফৰ্মুলা ইউজ কৰিব পাৰোঁ, যিহেতু দুইটা এছৰ বাবেই হয়, তো গতিকে আমি যিকোনো এটা ইউজ কৰিম, আৰু তোমালোকৰ কিতাপত এইটো ইউজ কৰিছোঁ, মই এইটো ইউজ কৰিম, কাৰণ তেতিয়া তোমালোকে গম পাবা যে যিকোনো এটা ফৰ্মুলা ইউজ কৰিলেও আমাৰ এনচাৰটো আহিব পাৰে। তো এইটোত কি আছিলে তোমালোকৰ ইউ টি প্লাছ হাফ এ টি স্কোৱাৰ, আৰু আমাক দিয়া আছে কি ইউ মান দিয়া আছে, টি মান দিয়া আছে, এৰ মান দিয়া আছে, তো গোটেইকেইটাৰ মান দিয়া আছে, খালি এছৰ মানটো দিয়া নাই, যিহেতু আমি সেইটো উলিয়াব লাগে, তো সেইটো আমি ধুনীয়াকৈ উলিয়াব পাৰিম। তো ফৰ্মুলাটো ফাৰ্ষ্ট পাতি ল'বা, এছ ইকুৱেল টু ইউ টি প্লাছ হাফ এ টি স্কোৱাৰ, তো ইউ ঠাইত কি বহাবা 0, কাৰণ ইউ মান 0 আমাক প্ৰশ্নটোৱে দিয়া আছে, টিৰ মান কি হ'ব 300, তো প্লাছ হাফ, ঠিক আছে, এইটো দিয়া আছে কিমান 1/15 দিয়া আছে, মানে এইটো আমি উলিয়াইছোঁ, এ ইকুৱেল টু 1/15 উলিয়াইছোঁ, তাৰপৰা টি কিমান দিয়া আছে 300, তো 300 স্কোৱাৰ হ'ল হৈছে। তাৰপিছত 0 লগত 300 পূৰণ হ'লে 0 আহিব, তাৰপিছত 1/2 আৰু 1/15 2 15 গুণ কি হ'ব 30, 1/30, আৰু এইটো কি হ'ব 300 স্কোৱাৰ, তাৰমানে 300 দুটা হ'ল, তাৰপিছত 300 30 300ক 10 বাৰ কাটা যাব হ'ল, তো 10টো 30ৰ লগত কি হৈ যাব পূৰণ, তো গতিকে 0 প্লাছ 10 পূৰণ 300, তো 10 আৰু 300 পূৰণ কৰিলে 3000 আহিব হ'ল, তাৰপিছত 0ৰ লগত 3000 যোগ কৰিলে কিমান হ'ব 3000 থাকিব, 3000 মিটাৰ হ'ব, কিন্তু তোমালোকে যদি 3000 মিটাৰটো 3000 মিটাৰ নাৰাখি কিলোমিটাৰত নিব বিচাৰা, তেতিয়াহ'লে 3000 মিটাৰটো তোমালোকৰ কিমান হ'ব 3 কিলোমিটাৰ হ'ব, কিহৰ কাৰণে 1000 মিটাৰ ইকুৱেল টু 1 কিলোমিটাৰ হয়, তাৰ মানে গাড়ীখনে কিমান দূৰত্ব অতিক্ৰম কৰিছিলে 3 কিলোমিটাৰ অতিক্ৰম কৰিছিলে, তো সেইটোৱে আছিলে। তাৰপিছত আমাৰ 2 নম্বৰ উদাহৰণটো চোৱা, কি কৈছে, গাড়ী এখন 18 কিলোমিটাৰ প্ৰতি ঘণ্টা পৰা 34 কিলোমিটাৰ প্ৰতি ঘণ্টালৈ 5 ছেকেণ্ডত সুষমভাৱে ত্বৰিত হৈছে, ইয়াত ত্বৰণ আৰু সেই সময়ত গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব নিৰ্ণয় কৰিব দিছে। তো তাত যদি চোৱা তোমালোকে গাড়ীখনৰ প্ৰথম বেগ আছিলে কিমান 18 কিলোমিটাৰ প্ৰতি ঘণ্টা, তাৰপিছত যেতিয়া তাৰ বেগটো বাঢ়িলে কিমান হ'লগৈ 34 কিলোমিটাৰ প্ৰতি ঘণ্টা হৈছে, আৰু সময় কিমান লাগিছে 5 ছেকেণ্ড, তাৰ মানে তোমালোকৰ ইউ অৰ্থাৎ প্ৰাৰম্ভিক বেগ কিমান হ'ব 18 কিলোমিটাৰ প্ৰতি ঘণ্টা, ভি অন্তিম বেগ 34 কিলোমিটাৰ প্ৰতি ঘণ্টা, আৰু সময় 5 ছেকেণ্ড। তো এই তিনিটা বস্তু ইউজ কৰি পেলাই আমি কি উলিয়াব লাগে, ইহঁতৰ ত্বৰণ উলিয়াব লাগে আৰু লগতে দূৰত্ব উলিয়াব লাগে হৈছে। তো লিখি ল'ব লাগিব যি যি দিয়া থাকে তোমালোকক ফাৰ্ষ্টতে। তো আমাক দিয়া আছে কি কি, ইউ ইকুৱেল টু 18 কিলোমিটাৰ প্ৰতি ঘণ্টা পাৰ আৱাৰ, আৰু এইটো যদি তোমালোকে কনভাৰ্ট কৰা মিটাৰ পাৰ ছেকেণ্ডলৈ কিমান আহিব 5 মিটাৰ পাৰ ছেকেণ্ড আহিব। তো মই এইটো তোমালোকক কনভাৰ্ট কৰি দেখুওৱা নাই, কিহৰ কাৰণে, কাৰণ অলৰেডি মই আগৰ প্ৰশ্নটো কনভাৰ্ট কৰি দেখুৱাইছোঁ, আৰু প্ৰতিটোতে কনভাৰ্ট কৰি দেখুওৱাৰ দৰকাৰ নাই, তোমালোকে পৰীক্ষাত কিন্তু দেখুৱাব লাগিব, সেইটো মনত ৰাখিবা। আৰু কি বুলি কয় কেনেকৈ কৰিব লাগে মই আগৰ প্ৰশ্নটোত কৰি দিছোঁ, গতিকে প্ৰতিবাৰতেতো কৰি থাকিব পৰা নাযায়, তো আগৰটোৰ পৰা চাই এইটো কনভাৰ্টটো কৰি ল'বা। কনভাৰ্টটো কৰিলে কিমান আহিব 5 মিটাৰ পাৰ ছেকেণ্ড, ভিটো 34 কিলোমিটাৰ প্ৰতি ঘণ্টা আছিলে, সেইটো কনভাৰ্ট কৰিলে তোমালোকৰ এনচাৰ আহিব 10 মিটাৰ পাৰ ছেকেণ্ড। এতিয়া টিটো দিয়া আছে 5 ছেকেণ্ড,
ইয়াৰ পৰাও আমি উলিয়াব লাগে এ আৰু এছ মানে গাড়ীখনৰ ত্বৰণ আৰু এছ কি হ'ব মানে দূৰত্ব কি হ'ব তো যিকেইটা দিয়া আছে সেইকেইটাৰ পৰা আমি প্ৰথমে কি উলিয়াব লাগিব ত্বৰণ অৰ্থাৎ ইউ ভি টি ব্যৱহাৰ কৰি আমি ত্বৰণ উলিয়াব লাগিব তো আমাৰ যেটো প্ৰথম ফৰ্মুলা গতিৰ সেটো আছিল কি v = u + at অৰ্থাৎ v ঠাইত যদি আমি v ভ্যালুটো বহাই দিও u ঠাইত যদি u ভ্যালু বহাও t ঠাইত যদি t ৰ ভ্যালু বহাই দিও তেতিয়া হলে আমি a টো ধুনিয়াকৈ উলিয়াব পাৰিম যেহেতু v দিয়া আছে তোমালোকক 10 মিটাৰ পাৰ সেকেন্ড তো v ঠাইত বহালো 10 তবা u দিয়া আছে তোমালোকৰ 5 মিটাৰ পাৰ সেকেন্ড গতিকে u ঠাইত 5 বহাইছো a টো আমি নাজানো a টো তেনেকৈ ৰাখিছো t টো আমাক দিয়া আছিল 5 সেকেন্ড গতিকে t ঠাইত 5 বহাইছো আৰু তোমালোকে যদি মন কৰিছা ইয়াত ফৰ্মুলাটোত যেতিয়া মই মানবোৰ বহাইছো তাত মই কোনো একক বহোৱা নাই আৰু তোমালোকেও নবহাবা এককবোৰ বহালে কি হয় ভুল হোৱাৰ চান্স থাকে গতিকে প্ৰথমে ক্যালকুলেশন কৰি লবা তো এতিয়া পাঁচটো তোমালোকে বাওঁফালে লৈ আহা এই পাঁচটো বাওঁফালে লৈ আহা কি হ'ব 10 - 5 = 5a হল তো 10 ৰ পৰা 5 গলে 5 থাকিব সমান 5a হল এতেকে 5a = 5 / 5 5 টো কিয় ডিভাইড হৈছে কাৰণ 5a আছিল ন আমাক a টো উলিয়াব লাগে 5 টো সিফালে আহিলে কি হ'ব 5/5 অৰ্থাৎ ত্বৰণটো আহিব তোমালোকৰ 1 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ ঠিক আছে তেতিয়া আমি ত্বৰণটো পালো আৰু অলৰেডি আমাক u v আৰু t মান দিয়া আছে সেইকেইটা ইউজ কৰি আমি কি কৰিব লাগে s ৰ মানটো আমি উলিয়াব লাগে তো এবাৰ আমি s টো উলিয়াবৰ কাৰণে কি ফৰ্মুলা ইউজ কৰিছো v² - u² = 2as কিন্তু তোমালোকৰ কিতাপত ইউজ কৰিছে s = ut + half at² + half at², ঠিক আছে মই ইয়াত বেলেগ ফৰ্মুলা এই কাৰণে ইউজ কৰিছো যাতে তোমালোকৰ দুইটা প্ৰেক্টিস হৈ যায় কিতাপত যেটো কৰি দিছে মই বেলেগকে কৰিছো তো দুইটা ফৰ্মুলাৰ পৰা তোমালোকৰ এনসাৰটো ওলাই যাব ঠিক আছে তো সেই কাৰণে কৰিছো যাতে দুইটা ফৰ্মুলা তোমালোকৰ প্ৰেক্টিস হৈ যায় তো ইয়াত v ঠাইত আহিব কিমান 10 যেটো আমাৰ অলৰেডি দিয়া আছে আৰু কি বুলি কয় u ঠাইত আহিব 5 হেতু দিয়া আছে তো v² হয় গতিকে 10² - u² অৰ্থাৎ 5² = 2as এৰ মান আমি কি পাইছিলো 1 গতিকে 2 পূৰণ 1 পূৰণ s s টো আমি নাজানো ন তো যেতিয়া আমি 10 টো স্কয়াৰ কৰিম 100 পাম 5 টো যেতিয়া স্কয়াৰ কৰিম 25 পাম আৰু ইফালে কি থাকিব 2s তো 100 ৰ পৰা 25 গলে 75 থাকিব 75 = কি হ'ব 2s তো s উলিয়াব লাগে গতিকে 2 টো সিফালে লৈ আহা এটো s হয় দেই এটো s হয় তো 2 টো ইফালে লৈ আহা কি হ'ব 75 / 2 মিটাৰ কাৰণ দূৰত্বৰ একক কি হয় তোমালোকৰ মিটাৰ হয় তো এটো ডিভাইড কৰিলে কি হ'ব 37.5 তো এটোৱে আছিল তোমালোকৰ 2 নম্বৰ উদাহৰণটো কথা তাৰ পিছত তোমালোকৰ 3 নম্বৰটো কৈছে 3 নম্বৰটো মই খালি বুজাই দিম কিতাপত কৰাই হৈ আছে কিতাপৰ মতে তোমালোকে লিখি লবা তো এইখিনি মই এক্সট্ৰাকে দিছো যাতে তোমালোকৰ বুজিবৰ কাৰণে সুবিধা হয় আৰু ইয়াত যে s মই বেলেগ ফৰ্মুলা ইউজ কৰি পেলাই উলিয়াইছো তোমালোকে হেতু পাতি লবা তোমালোকৰ সুবিধা হ'ব তেতিয়া পৰীক্ষাত যি ফৰ্মুলা নাহক কিয় তোমালোকে কৰিব পাৰিবা তো ইয়াত কৈছে কি গাড়ী এখন ব্ৰেক প্ৰয়োগ কৰাৰ ফলত গতি বিপৰীত দিশত 6 মিটাৰ পাৰ সেকেন্ড ত্বৰণেৰে সৃষ্টি হ'ল যদি ব্ৰেক প্ৰয়োগৰ পিছত গাড়ীখন ৰবলৈ 2 সেকেন্ড সময় লাগে তেন্তে এই সময়ত গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব কিমান অৰ্থাৎ কি কৈছে এখন গাড়ী গতি কৰি আছিল তো গাড়ীখনত ঘপকে কি মাৰি দিয়া হ'ল ব্ৰেক মাৰি দিয়া হ'ল তো ব্ৰেক মাৰি দিয়াৰ ফলত কি হ'ল গাড়ীখন লাহে লাহে ৰবলৈ ষ্টাৰ্ট কৰিলে মানে লাহে লাহে তাৰ ব্ৰেকটো কি হ'ল কমি গ'ল তো ইয়াত দুটা শব্দ মনত ৰাখিবা এটাটো হ'ল বেক যেটো গতি বেক আৰু এটা হ'ল ব্ৰেক যেটো তোমালোকৰ ইয়াত কৈছে শব্দটো ব্ৰেক হৈছে এটো ব্ৰেক মানে কি যাৰ ফলত ব্ৰেক যেনেকে বাইকৰ ব্ৰেক থাকিব গাড়ীৰ ব্ৰেক থাকিব তো সেই ব্ৰেকটো মাৰি দিয়াৰ পিছত গাড়ীখনৰ স্পীডটো লাহে লাহে কমিবলৈ আৰম্ভ কৰিব আৰু কিমানকে কমিব 6 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ তোমালোকৰ যদি মনত আছে ত্বৰণ মানে কি আছিল কোনো এটা বস্তুৰ বেগৰ পৰিৱৰ্তনৰ হাৰটো আছিল ত্বৰণ তো ঠিক তেনেদৰে গাড়ীখনত যেতিয়া ব্ৰেক প্ৰয়োগ কৰা হ'ব তো গাড়ীখনৰ বেগটো লাহে লাহে কমিবলৈ আৰম্ভ কৰিব আৰু সেইটোৱে হ'ব তোমালোকৰ ত্বৰণ কিন্তু পাৰ্থক্যটো হ'ল এই প্ৰশ্নটোৰ ক্ষেত্ৰত ত্বৰণটো তোমালোকৰ মাইনাছত আহিব কিহৰ কাৰণে যেহেতু গাড়ীখনৰ বেগটো কি হৈছে বহা নাই কমিছেহে যদি গাড়ীৰ বেগ কমে তেতিয়া হলে তাৰ ত্বৰণটো সদায় মাইনাছত থাকিব বা কোনো এটা কাম কৰোতে তাৰ যদি বেগটো কমিবলৈ আৰম্ভ কৰে তেতিয়া হলে তাৰ ত্বৰণটো সদায় মাইনাছত থাকিব কিন্তু যদি বেগটো বাঢ়িবলৈ আৰম্ভ কৰে তেতিয়া হলে হেতু ত্বৰণটো পজিটিভত থাকিব ঠিক আছে আৰু লগতে কৈছে কি গাড়ীখনৰ যেতিয়া ব্ৰেক মাৰিলে ৰবৰ কাৰণে কিমান সময় লৈছে 2 সেকেন্ড অৰ্থাৎ ব্ৰেক মৰাৰ পিছতো 2 সেকেন্ডৰ পিছতহে গাড়ীখন ৰব অৰ্থাৎ আমাক প্ৰশ্নটোৰ পৰা দিয়া আছে a = -6 মিটাৰ পাৰ সেকেন্ড তো ত্বৰণটো মাইনাস এই কাৰণে লিখিছো কাৰণ গাড়ীখন ব্ৰেক মৰা হৈছে ব্ৰেক মৰাৰ পিছত
গাড়ীখন লাহে লাহে ৰবলৈ আৰম্ভ কৰিছে হৈছে সেইকাৰণে আমি মাইনাছত লিখিছোঁ যদিহে আমি গাড়ীখনৰ বেগ বাঢ়ি গ'ল হয় ব্ৰেক প্ৰয়োগ কৰাৰ পিছত তেতিয়াহ'লে কি হ'ব প্লাছত আহিল যেটো সম্ভৱ নহয় তো সেইকাৰণে আমি কি হ'ল লিখিছোঁ মাইনাছত লিখিছোঁ টিটো তোমালোকক দিয়া আছে 2s ভিটো দিয়া আছে 0 ভিটো কিয় 0 দিছে কাৰণ গাড়ীখন প্ৰথমে চলি আছিলে যেতিয়া ব্ৰেক মাৰিব তো গাড়ীখন কি হ'ব ৰৈ যাব তো গাড়ীখন ৰৈ গ'লে তাৰ বেগটো 0 হৈ যাব সেইবাবে অন্তিম বেগটো কি হ'ব 0 হ'ব তো আমাক দিয়া আছে এ ভি টি এই তিনিটা বস্তু দিয়া আছে ইয়াৰ পৰা আমি কি উলিয়াব লাগে দূৰত্ব উলিয়াব লাগে কিন্তু তোমালোকৰ যদি ফৰ্মুলা দুটা চোৱা দূৰত্বৰ ফৰ্মুলা দুটা ইয়াত চোৱা s = ut + half at square এটো হ'ল এটা তোমালোকৰ দূৰত্বৰ ফৰ্মুলা আৰু নেক্সট যেটো দূৰত্বৰ ফৰ্মুলা সেটো হ'ল v ² - u ² 2s আৰু ইয়াত তোমালোকক দিয়া আছে কি a t v চোৱা ইয়াত আমি দূৰত্ব উলিয়াবলৈ আমাক u দৰকাৰ হ'ব কিন্তু আমাক ইয়াত u দিয়া নাই দেখিছা u দিয়া নাই আৰু ইয়াত যদি চোৱা ইয়াতো দূৰত্ব s টো উলিয়াবৰ কাৰণে তোমালোকক u টো দৰকাৰ হ'ব কিন্তু u টো ইয়াত দিয়া নাই গতিকে আমি u টো এক্সট্ৰাকে উলিয়াই ল'ব লাগিব তো ইয়াত কৰিছে কি প্ৰথম ফৰ্মুলাটো ব্যৱহাৰ কৰি u মানটো উলিয়াই লৈছে তাৰ পিছত s ৰ মানটো উলিয়াইছে ফৰ্মুলাত বহুৱাই পেলাই হৈছে ঠিকে আছে উদাহৰণ এইকেইটা আছিলে তাৰ পিছত তোমালোকৰ বাবে এটা প্ৰশ্ন দিম সেই প্ৰশ্নটো কৰি পেলাই দেখুৱাবা